বাবা ভাত বাঢ়িলো খাই লো আহি এই ল'ৰাটো যে ভাত খোৱাই নাই বাবা অ বাবা আহা ভাত খাই লো আহি মা গৈছো বাবা কথা এটা শুনাচোন মা কোৱাচোন কি কথা আমি সৰু হৈ থাকোঁতে দেউতাৰ ভাল বন্ধু অৰবিন্দদেৱৰ একমাত্ৰ জীয়ৰীক তোমালৈ বিয়া পাতি অনাৰ প্ৰতিশ্ৰুতি দি থোৱা আছে তাৰ মানে মই এতিয়া বিয়া পাতিব লাগিব তাকে ভাবিছোঁ দেউতাৰে ঢুকুৱাৰ আগমুহূৰ্তত মোক কৈ থৈ গৈছে কি কৈ থৈ গৈছেনো তোমাৰ বিয়াৰ বয়স হ'লে অকল অৰবিন্দদেৱৰ জীয়ৰীকে আমাৰ ঘৰৰ বোৱাৰী কৰি আনিবলৈ তাৰ মানে এতিয়া মই বহুত ডাঙৰ হ'লো ন মা তোমাৰ মতে তো হ'ব তুমি এতিয়া ভাত খোৱা মোৰ কাম অলপ আছে মই কাম কৰোঁগৈ আৰু তুমি কথাটো পাহৰি নাযাবা বাৰু চাওঁচোন চাওঁচোন নহয় তুমি আকৌ আন ছোৱালী নাচাবা হ'ব দিয়া ইয়াতে বহি আছ নি তই তই আহিলি ভালে ওলা তোৰ লগত আজি কথা এটা আছে মোৰ কি ইমান ডাঙৰ কথা কচোন বহি আছো তাকে বাৰু ক ৰণ বুজিছনে আজি মায়ে মোক বহুত ডাঙৰ কথা এটা ক'লে আৰে কি ইমান ডাঙৰ কথা ক'লেনো তোক মায়ে নকবি আৰু বুজিছ নকওঁ দে আচল কথাটো কোৱাচোন কি ক'লে তোক মায়ে আচল কথাটো মানে মই হেনো বিয়া পাতিব লাগে ল'ৰা ডাঙৰ হ'ল মানে তাকে মায়েও আজি মোক কৈছে মই হেনো বহুত ডাঙৰ হ'লো তাকে হেপাই পিছে ছোৱালীজনী কোন হয় ছোৱালীজনী কোন মানে দেউতাই বোলে মই সৰু হৈ থাকোঁতেই তেওঁৰ বন্ধুক প্ৰতিশ্ৰুতি দি থোৱা আছিলে তেওঁৰ জীয়ৰীকে বোলে মই বিয়া পাতিব লাগে এতিয়া ছোৱালীজনীক মই দেখাই নাই তাৰ মানে তই আজিলৈকে ছোৱালীজনী দেখাই নাই পাগলটোলে চা আকৌ মায়ে মোক আজি কৈছেহে ছোৱালীজনীৰ কথা দেখাটো দূৰৰ কথা আজিলৈকে কথাই পাতি পোৱা নাই হ'লেই আৰু ভালকে চাই চিতি ল'বি দেই আজিকালি এইবোৰ নেদেখা নেমেলাকে ভাল নহয় আকৌ তাকে আজি গৈ মাৰ লগত ভালকে কথাটো পাতিব লাগিব পাতি ল'বি ব'ল এতিয়া যাওঁ মোৰ গৰু বান্ধিব আছে ঠিক আছে ব'ল যাওঁ ব'ল বাইদেউ আপোনালোকৰ খবৰ খাতি ভালনে ভাল আমাৰ সকলোৱে ভাল পিছে তোমালোকৰ খবৰ খাতি কেনে বাৰু আমাৰো ভালেই আপোনালোকৰ আশীৰ্বাদত পিছে আপোনালোকৰ তেখেত আছেনে ঘৰতে নে কেনিবা ওলাই গ'ল তেখেতৰ আজি স্কুল ছুটি দিয়াৰ পাছত মিটিং এখন আছিলে তালৈকে গ'ল পিছে ৰাজবাবা কথা কওকচোন সি চাগে বহুত ডাঙৰ হ'ল ন নক'ব আৰু সি বহুত ডাঙৰ হ'ল পিছে পাহি ঘৰতে আছেনে ক'ৰবালৈ গ'ল তাই ক'ত থাকিবনো এই লগৰ এজনীৰ লগত নৈ পাৰলৈ গৈছে জানে তাই বৰ এজনী হ'ল তাকে মই আজি বাবাক তাইৰ কথা কৈছিলোঁ আৰু লগতে আপোনালোকৰ তেখেতে আৰু আমাৰ তেখেতে যে যি প্ৰতিশ্ৰুতি কৰিছিলে সেই প্ৰতিশ্ৰুতিৰ কথাও কৈছিলোঁ আপোনালোকৰ মনত আছে মানে কিয় নাথাকিবনো কি যে কথা কয় নহয় মই ভাবিছিলোঁ আপোনালোকে পাহৰিলেই হ'বলা নাই মই পাহৰি যোৱা নাই পিছে পাহিৰ ফটো এখন দিবচোন মই বাবাক দেখুৱাম মই ফটো আৰু মোবাইল নম্বৰ দি দিম ৰাজবাবাক কথা পাতিবলৈ ক'বচোন শুনকচোন ৰাজবাবা ফটো একপি দি পঠাবচোন মই চাম আৰু আমাৰ এওঁকো দেখাম হ'ব দিয়ক দি দিছোঁ হ'ব দিয়ক এতিয়া নহ'লে পাছত কথা পাতিম হ'ব দিয়ক ৰাখোঁ তেন্তে এতিয়া পাহি কালি কি হ'ল জান কি হ'ল নকলেনো কেনেকৈ জানি কালি সেই পাগলটোক বুজাওঁ জান বাৰে বাৰে উল্টা পুল্টা কৰি থাকে
কোন সেই পাগলটো আৰুনো কি ক'লে? কালি সি মোক মাৰি পেলালেহেঁতেন জান। আৰে কিনো আবুল দাবুল বকি আছ? কি ক'ব লগা আছে ভালকে ক, নহ'লে মই যাওঁ। এই অংকুৰৰ কথা কৈছোঁ আকৌ। কালি ৰাতি জান আমাৰ ঘৰত সকলো আছে, সি আহোঁ আহোঁ কৰি আছে। ইমান মানা কৰিছোঁ জান, সি নামানে, আহিবই লাগে। আকৰি আহিব দিব লাগে আকৌ। তোৰ ককাইৰেহে যিটো, তাকো দিলেহেঁতেন লগতে তোকো দিলেহেঁতেন। তাকেহে পায়, পাগলটো কিমান বুজালো বুজিয়ে নাপায়। কি কবি অ', সি চাগে তোক বহুত ভাল পায়। ভালটো বহুতে পায়, কিন্তু তাৰ পাগলামিবিলাক বহুত জান। এই হ'ব দে, পিছে তইও জীৱনলৈ কাৰোবাক কান নাপাওঁ, কিমান এনেদৰে থাকিবি। মোৰ য'ত সপোনত আছে নহয়, আহিব আৰু দি থকত কেতিয়াবা। হ'ব দে যাওঁ এতিয়া ব'ল, নহ'লে আকৌ মাতাশ্ৰীয়ে চিঞৰ লগাব। ব'ল ব'ল যাওঁ। অ' মা ক'ত আছা? কেলে চিঞৰি আছিলা বাবা? কেলে চিৰি আছা তাৰমানে মই যে তোমাক ছোৱালীজনীৰ কথাটো কৈছিলোঁ। মই তোমাক কথাটো ক'ম বুলি ভাবিছিলোঁ। কি ভাবিছিলা? কি ভাবিছিলা মানে? মই আজি বৰুৱানীক ফোন কৰিছিলোঁ। কিবা ক'লে নেকি? কিবা ক'লে নেকি মানে তোমাৰ কথা সুধিছিলে। তুমি কিমান ডাঙৰ হ'লা আৰু পাহিৰ কথাও কৈছিলে। পাহি বৰ এজনী হ'ল। হয় নেকি? পিছে মইহে দেখা নাই। ৰ'বা বৰুৱানীয়ে মোৰ মোবাইলত তাইৰ ফটো এখন আৰু নাম্বাৰটো দিছিলে। হয় নি? চাওঁ ময়ো চাওঁ দিয়াচোন ময়ো চাওঁ। এইজনী চোৱা বাবা, পাহি বৰ ধুনীয়া হৈ পৰিলে। ৰ'বা মই তাইৰ ফটোখন আৰু নাম্বাৰটো মোৰ মোবাইলত লৈ লওঁ। নাম্বাৰটোতো পালোৱেই, তাইক এটা ফোন কৰি চাওঁ। ফোনটো নকৰিলে বেয়া হ'ব, নাম্বাৰটোতো পালোৱেই। অ' এইটো আকৌ কোনে ফোন মাৰিছে? এইটো আকৌ কাৰ নাম্বাৰ? হেল্ল', কোনে ক'লে? এইটো কি এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰ নেকি? নাই, এইটো কোনো ধৰণৰ ছাৰ্ভিচ চেণ্টাৰ নহয়। হয় নেকি? আপুনি বাৰু কেতিয়া ফ্ৰী থাকে? মই কেতিয়াও ফ্ৰী নাথাকোঁ। আপুনি আৰু এইটো নাম্বাৰত কেতিয়াও ফোন নকৰিব। ঠিক আছে, অহাকালিলৈ মই আকৌ আপোনাক 8 বজাত ৰাতি ফোন কৰিম। কি যে মানুহবিলাকে ফোন মাৰি থাকে অ'। হেৰি চাহ খাওক। হেৰি কথা এটা শুনকচোন। এটা নহয় এটা কি ক'ম, তুমি 10টামান কোৱা, 100টা কোৱা, তোমাৰ কথা আজিলৈকে মই নুশুনাকে আছো নেকি? কোৱা। ধেমালি নকৰিবা, ধেমালি কোৱা নাই। মই ধেমালি বুলি ভবাও নাই। আজি কিমান বছৰ হ'ল বিয়া পতা, তোমাৰ কথা আজিলৈকে মই কোনটো নুশুনাকে আছো? কোৱা। এই আপোনাৰ বন্ধু যে ৰাজৰ বাপেক। মোৰ বন্ধু ৰাজৰ বাপেক, তেখেতো ঢুকাল। তেখেতৰ পত্নীয়ে ফোন কৰিছিলে। তেওঁ কিবা কৈছে নেকি? কৈছিলে মানে আপুনি আৰু আপোনাৰ বন্ধুৱে যি প্ৰতিশ্ৰুতি দিছিলে তাৰ বিনিময় কথা বতৰা হৈছিলে। ৰাজবাবা চাগে বহুত ডাঙৰ হ'ল ন? ৰাজবাবা বৰ ডাঙৰ হ'ল। ফটো এখন দিছিলে মোক। ৰ'ব মই মোবাইলটো লৈ আহোঁগৈ। লৈ আনাগে, যোৱা চাওঁ। চাওঁ দিয়াচোন। এইখন চাওক। বহুত ধুনীয়া হ'ল দেখোন। ডাঙৰেই হ'ল। চোৱাচোন দেখিবলৈ কিমান ধুনীয়া, হেণ্ডচাম লাগিছে দেখাত। হেৰা, কাম এটা কৰা নহ'লে। কি কাম? ৰাজবোপা আৰু তেওঁৰ মাকক আমাৰ ঘৰলৈ মাতিবা, বিয়াৰ কথা বতৰাবোৰ পাতিব লাগিব। মাতি দিব লাগিব এদিন, ফোন কৰি জনাই দিব লাগিব। আপুনি বহক, মোৰ কাম আছে। হ'ব, ঠিক আছে বাৰু। আহিলি? দে তাকে ভালে হ'ল আহিলি, কথা এটাকে পাতো আজি। তোৰ সদায় কথাকে ওলাই থাকে। ৰণ, মই যে তোক কৈছিলোঁ ছোৱালীজনীৰ কথা, মায়ে মোৰ কাৰণে ছোৱালীজনী চাইছে বুলি। কি হ'ল তাৰপা? কি হ'ল মানে মই তাইক দেখিলোঁ নহয়। তই ক'লে গ'লি? আৰে মই যোৱা নাই তাইৰ ভাগৰ ফটো এখন আৰু নাম্বাৰটো মাৰ মোবাইলত দিছিলে, তেনেকেই মই চালোঁ। চাওঁ ফটোখন দেখাচোন। চাবি নি? এইজনী চাই ল। বৰ ধুনীয়াচোন। পাছত কি হ'ল বা? কি হ'ল মানে মই কালি ৰাতি তাইক ফোন কৰিছিলোঁ নহয়, যিহে খং তাই। নিশ্চয় উল্টা পুল্টা নাই উল্টা পুল্টা কৰা নাই, মই অকণমান ধেমালি কৰিলোঁ। উল্টা পুল্টা নকৰিবি, ছোৱালীজনী বৰ ধুনীয়া। নাই উল্টা পুল্টা কৰা নাই। আজি ৰাতি 8 বজাত আকৌ কল কৰিম।
মনা কৰিছে ফোন কৰিবলৈ। ফোন কিন্তু মই কৰিমেই। অঁ কৰিবি কৰিবি। অঁ ভালদৰে কথা পাতিবি। এতিয়া যাওঁ বৈ। ঠিক আছে, যাওঁ ব'ল। আঠটাতো বাজিয়েই গ'ল। ফোনটো তাইক কৰোঁ। যি হ'ব ফোনটোকে লগাই দিওঁ। আকৌ কোনে ফোন কৰিলে? হেল্ল'। মই জানো যে ফোনটো আপুনিয়ে ৰিচিভ কৰিব। আচ্ছা শুনক না, মোৰ এটা কথা আছিলে আপোনাক ক'বলৈ। কি কথা? আপোনাৰ মাতকেইটা ৱাহ কি মধুৰ। কেনেকৈ? মোৰ জানে আপোনাক ক'বলৈ এটা কথা আছে। প্লিজ কওক না। আপোনাৰ মাতকেইটা জানে একদম বাজে আছে, শুনিলে খং উঠি যায়। ঠিক আছে, মই অহা কাইলৈ আপোনাক আকৌ ফোন কৰিম আপোনাৰ খং উঠাবলৈ। অসম্ভৱ, আপুনি আৰু মোৰ মোবাইললৈ কেতিয়াও ফোন নকৰিব। ফোন কিন্তু কৰিমেই। হ'ব তেন্তে এতিয়া গুড নাইট। ৰঞ্জন বহিছা? ঐ ল'ৰা, তই ইমান ফটোৱা কিয়? মানিলো মই ফটোৱা, কিন্তু তই সেই ফটোৱাটোকে যে ভাল পাওঁ। হয় তই অলপ বেছি কৰি থাক। কি বেছি কৰিলো? কি বেছি কৰা নাই হা? মই তোক কৈছিলো না আমাৰ দাদাটো ভাল নহয় বুলি। তই একেৰাহে মোৰ ওচৰলৈ যাওঁ কৈ নাথাকিবি। আৰে মোৰ মৰমৰ ৰঞ্জন, প্যাৰ কিয়া তো ডৰনা কিয়া। তই তোৰ ফিল্মৰ ডাইলগ পিন্ধি যিদিনা ঔটেঙা পৰিব তেতিয়া গম পাবি। হ'ব ছোৱালী, মই একো কাৰোলৈ ভয় চয় নকৰোঁ। গম পাবি ৰ ফটোৱাটো। গৈ যাওঁ এতিয়া। ৰ না অকণমান। যাওঁ মায়ে দিব নহ'লে। তুই যেন অকল যাওঁ যাই কৈ থাক। কি হ'ল আজি ইমান দেৰিলৈকে ফোন কৰা নাই? আজি তাইক ফোনটো অকণমান দেৰিকৈ কৰোঁ। 8টা বাজি পাৰ হ'ল 10 মিনিট। আৰু 5 মিনিটমান বহিয়ে লওঁ। চাওঁচোন কি কৰে তাইও। আজি ফোনটো নাহিবই নেকি? নাই ফোনটো কৰোঁ। বেচেৰি চাগে মোৰ কাৰণে অপেক্ষা কৰি আছে। মোৰ কাৰণে ৰৈ আপোনাৰ চাগে আমনি লাগি গৈছে ন? একেবাৰে। মই কিয় আপোনাৰ ফোনৰ বাবে অপেক্ষা কৰিম? আপুনি কি লোকেল বাছ নেকি? সেইটো কোনো ডাঙৰ কথা নহয়। মই আপোনাৰ বাবে লোকেল বাছো হ'ব পাৰোঁ। বাৰু শুনকচোন, মই আপোনাৰ বাবে এটা নাম ৰাখিছোঁ। বাৰু কওকচোন, কি নাম ৰাখিছে? নামটো মানে এঞ্জেল। এঞ্জেল? কি এঞ্জেল? আচ্ছা, ময়ো আপোনাৰ কাৰণে এটা নাম ৰাখিছোঁ। প্লিজ কওক না। বাৰু আপুনি আৰু কিবা ক'ব নেকি? ক'বলৈতো বহুত থাকে, কিন্তু নাজানো আপোনাক ফোন কৰাৰ পাছত কিয় জানো কথাবোৰ নোলায়। মই আপোনাৰ লগত কিয় পাতি আছোঁ বাৰু? আৰু শুনক, কাইলৈৰ পৰা আৰু একদম ফোন নকৰিব। হেল্ল'। ইছ, পাগলীজনীয়ে ফোনটো কাটিয়ে দিলে। ভাইটি, ৰঞ্জন নাই নেকি? নাই নহয়, বা এফালে গৈছে। মাতি দিব পাৰিবা নেকি? তুমি বহা ইয়াত, মই মাতি দিছোঁ। বাহি আহিলি দেখোন। তই ঘৰত নাছিলি, ভাইৰে মাতি আনোগে বুলি কৈ বহুৱাই থৈ গ'ল। বাকী সেইবোৰ বাদ দে, ইফালে ফোন চোন কৰিছে নাই? ৰঞ্জন, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল, বিপদত পৰিলি নেকি?
বিপদত পৰা নিচিনাই জান, কোনোদিনে নেদেখা নেমেলা ল'ৰা এটাক মনে মনে ভাল পাবলৈ ধৰিছোঁ। কি জান, প্ৰেম তেনেকুৱাই হয়। প্ৰেম হ'বলৈ এটা ধুনীয়া চেহেৰা দেখা পোৱা নহয়ও, কাৰোবাৰ এষাৰি মাতিয়ে যথেষ্ট। তাকেও আজি 1 মাহ মানেই হ'ল, সদায় ৰাতি 8টা বজাত ফোন কৰে। হয় নেকি? বাৰু চাচোন দুদিনমান কি হয়। তাকেহে। হ'ব দে ৰুনজুন, মই এতিয়া যাওঁ। হ'ব যা। ৰাজৰ মাককে ফোন এটা কৰোঁ, কথাটো জনাই দিওঁ। হেল্ল', কি খবৰ আপোনালোকৰ? আমাৰ ভালেই। পিছে কি কৰিছে? মই বহি আছোঁ। এই আপোনালোকক কথা এটা কওঁ বুলিহে ফোনটো কৰিলোঁ। হয় নেকি? কওকচোন কি কথা? কাইলৈ ৰাজবাবাক আমাৰ ঘৰলৈ লৈ আহিব। আমাৰ মাজনীক চা চিনাকিটো হৈ লওক, গোটেই জীৱনটো কথা আছে নহয়। নে কি কয় আপুনি? ঠিক কথা কৈছে একদম। মই কাইলৈ ৰাজবাবাক পঠিয়াই দিম বাৰু, কিন্তু মই এফালে যাব লগা আছে, সেয়েহে মই যাব নোৱাৰিম। বেয়া নাপাব। আপুনিও অহা হ'লে ভাল হ'লে হয়। বাৰু হ'ব দিয়ক, আপোনাৰ কাম আছে যদি। ৰাজবাবাক পঠিয়াই দিব, আপুনি পাহৰি নাযাব আকৌ। কিয় পাহৰিম বাৰু, নাপাহৰোঁ দিয়ক। ঠিক আছে দিয়ক। হ'ব দিয়ক। মাজনী ক'ত আছা? এইপিনে আহাচোন। মা গৈছোঁ। আহাচোন, এইডোখৰতে বহা, কথা এটা আছে। মাজনী শুনাচোন কথা এটা। মা কোৱাচোন। মাজনী, অহাকালিলৈ তুমি ঘৰতে থাকিবা। তোমাৰ এই দেউতাৰ একমাত্ৰ বন্ধু যে বৰুৱা, একমাত্ৰ পুত্ৰই তোমাক চাবলৈ আহিব। কিন্তু মা, মই কোনো কিন্তু নাই, দেউতাই প্ৰতিশ্ৰুতি দি থৈছে, আমি কেতিয়াও না ক'ব নোৱাৰোঁ। মোৰ এতিয়া বিয়া হ'বলৈ মন নাই মা। মন নহ'লে নহ'ব মাজনী, দেউতাক তুমি ভালকৈ বুজি পোৱা। কি যে নহয়। তুমি খং কৰিলে নহ'ব মাজনী। কি যে কৰোঁ, আমাৰ মাহঁতেও কিনো কথাবিলাক ভাবি থাকে। এফালে আকৌ পাগলটোৱে ৰাতি ফোন কৰি আমনি কৰি থাকে। লাহে লাহে কিবা এটা ভাল লগা হৈছে, আকৌ দেখাও পোৱা নাই। কি যে কৰিম, তাতে আকৌ বিয়া হ'ব। অন্তত তাক এবাৰ দেখা পোৱা হ'লেও ভাল আছিলে। ফোনত কথা পাতি ভাল লগা মানুহজনক ওচৰৰ পৰা দেখাও পোৱা নাই। ইফালে আকৌ মোক বিয়া দি দিব। কি যে কৰোঁ ভাবিয়ে পোৱা নাই। বাবাক কথাটো কোৱাই নহ'ল নহয়, তাক কথাটো কৈ দিওঁ। বাবা, ক'ত আছা? তুমি এইপিনে আহাচোন। মা গৈছোঁ। মা কোৱাচোন কি কথা আছিলে? বাবা আহা, বহাচোন, মই তাৰপিছত তোমাক কৈ আছোঁ। বাবা, তুমি আজি ৰণক লৈ বৰুৱাহঁতৰ ঘৰৰ পৰা আহিবাচোন। কিয় মা? কালি মোক বৰুৱানীয়ে ফোন কৰিছিল আৰু তোমাক পাহিৰ লগত ভালদৰে চিনাকি হৈ ল'ব কৈছে। হয় নেকি? ঠিক আছে, যাম বাৰু, এড্ৰেছটো দি দিবা মোক। হ'ব, মই এড্ৰেছটো দি দিম, তুমি যাবা আকৌ। বৰুৱানীহঁতে তোমালৈ বাট চাই ৰ'ব। হ'ব, যাম বাৰু, তুমি টেনশ্যন নল'বা দিয়া। হেল্ল'। ৰণ, ক'ত আছ তই? এই গাঁৱতে আছোঁ আৰু, ক'ত থাকিবি? গাঁৱত মানে একদম একজেক্টলি জেগাটো ক, মানে ক'ত আছ তই? তোৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা আছে। এই কাঁচিপথাৰৰ কেৰনিচা ঘৰৰ ওচৰত আছিলোঁ। তই ইয়াতে বহি থাকিবি, মই তোৰ ওচৰলৈ গৈ আছোঁ। বহুত ইম্পৰ্টেণ্ট কথা এটা ক'বলগীয়া আছে তোক। আচ্ছা, ঠিক আছে, সোনকালে মই ইয়াতে আছোঁ। তই কিন্তু উঠি নাযাবি দেই। নাই, নাযাওঁ। ঠিক আছে, গৈ আছোঁ। আহি থাক। গৈ আছোঁ। পালেহি? পালোহি ৰ, তোক মানে বৰ ডাঙৰ কথা এটা ক'বলগীয়া আছে। কি ইমান ডাঙৰ কথা? ডাঙৰ কথা মানে কি, তোক যে মই কৈছিলোঁ ছোৱালীজনী। পাহি? পাহিৰ কথা কৈছোঁ। আজি ভাল জমিব, আজি মায়ে তাইক চাবলৈ যাবলৈ কৈছে। হা? কি ক? আজি চাবলৈ যাবলৈ কৈছে, আজি বেয়া জমিব। কেতিয়া যাবি বা? কেতিয়া যাবি মানে 4টা বজাত যাব লাগিব, তাকে তোক ক'বলৈ আহিছিলোঁ। তই ওলাই থাকিবি, ক'লৈকো নাযাবি আকৌ। ঠিক আছে। কাম বন নল'বি। নাই, নলওঁ। মাও যাব নি লগত? মা নাযায়, মা এফালে যাব, কাম আছে। আমি দুটাই যাব লাগিব। তই এটা কাম কৰিবি, খুৰাৰ ভাগৰ বাইকখন লৈ ল'বি। ঠিক আছে। বুজিছ নাই, দুয়োটাই যাব লাগিব। তই আজি কাম বন বেলেগত নল'বি আকৌ দেই। হ'ব। তাকে তোক ক'বলৈ আহিলোঁ, বেয়া জমিব, তাইকতো কোৱাই নাই। বুজিছ নাই, তাইক মই চিনি পাওঁ বুলি এতিয়ালৈকে কোৱাই নাই যে ময়ে ৰাজ।
বুজিছা নাই, তাইক আজি ছাৰপ্ৰাইজ দিম। এতিয়া যাওঁ নেকি? ঠিক আছে যাওঁ দে। ঠিক আছে, যা যা। ঐ ল'ৰা মই যাওঁ। আহ চা না ৰঞ্জন, মোক যে সদায় ফোন কৰি থাকে ল'ৰাটোক মই ভাল পাবলৈ ধৰিছোঁ, কিন্তু আজিলৈকে কোৱাই হোৱা নাই। এতিয়া বোলে মোক চাবলৈ ল'ৰা আহিব। অঁ ভাল কথা দেখোন, আজি তেন্তে পাৰ্টি ডাবুল। তই মনে মনে থাক, কি ভাল কথা। তই দেখা নাই নেকি তাই আন কাৰোবাক ভাল পায়? অঁ মই দেখোন গমেই নাপাওঁ। আহি শুন, তোক আজি যোনে চাবলৈ আহিব তেওঁক ভালদৰে বুজাই কৈ দিবি তই যে আন কাৰোবাক ভাল পাওঁ বুলি। কিন্তু দেউতাই নামানেই যে। দেউতাক এইবোৰ ক'বলৈ মানা কৰিবি, যদি ভাল ল'ৰা হয় তেওঁক বুজি পাব। অঁ তহঁতি ৰ, মই যাওঁ, তেওঁলোক আহিবই হ'ল চাগে। অঁ যা যা, তেনেকৈ কবি দেই। অঁ হ'ব দে, তেনেকৈ ক'ম। অঁ আহি পালা? অঁ পালোহি খুৰীদেউ। আহা আহা। অঁ গৈছোঁ। আহা 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 আহা, ইয়াতে বহা ইয়াতে বহা। খুৰীদেউ নমস্কাৰ। নমস্কাৰ। ময়ে ৰাজ, এয়া মোৰ বন্ধু ৰণ। নমস্কাৰ। নমস্কাৰ। পিছে ৰাস্তাত আহোঁতে কষ্ট পালা নেকি? নাই আমাৰ একো প্ৰব্লেম নহ'ল, আমি ভালে কুশলে আহি পালোঁ। মা নাহিলে? মা মানে কাম এটা আছে, সেইকাৰণে মা আজি আহিব নোৱাৰিলে। মোক ক'লে ৰণকে লৈ আপোনাৰ ওচৰলৈ আহিবলৈ। অঁ ভালেই কৰিলা দিয়া, তোমালোক বহা, মই মাজনীক মাতি দিওঁ। ঠিক আছে বাৰু। এয়া আমাৰ মাজনী পাহি। নমস্কাৰ। নমস্কাৰ। খুৰাদেউ ক'লৈ গ'ল পিছে? খুৰাদেউ এই বৰ বিজি মানুহ যে, অলপ ওলাই গৈছে। অঁ তেওঁ ভালে আছেনে? ভালেই আছে। মাজনী চাহ লৈ আহাগে যোৱা। অঁ মা গৈছোঁ। তেওঁক লগ পালে ভাল আছিলে। তেওঁক লগ নোপোৱাই, তেওঁ ঘৰত নাথাকে যে, অঁ অকল বিজি মানুহ ওলায়ে গৈ থাকে। তাকে লগ পাম বুলি ভাবিছিলোঁ। জানো লগ পাবও পৰা সোনকালে আহিলে। অঁ চাহ খাওক। ৰাজ বাবা চাহ খোৱা। অঁ ঠিক আছে। বা তুমি ইমান ধুনীয়া চাহ বনোৱা। চাহ মই বনোৱা নাই, মায়ে বনাইছে। মাজনী যোৱা, ৰাজ বাবাৰ লগত চিনাকি হৈ লোৱা। ৰাজ বাবা ঠিক যোৱা। আছে। ব'লক যাওঁ। ঠিক আছে বাৰু, বহক আপোনালোকে হা। যোৱা ৰাজ বাবা যোৱা। আচ্ছা, মই আপোনাক এটা কথা ক'ব বিচাৰোঁ। কি কথা কোৱা না। মানে মই আন কাৰোবাক ভাল পাওঁ, বহুত বেছিকেই ভাল পাওঁ। কিন্তু মই জনামতেতো তুমি কাকোৱে ভাল নোপোৱা। আগত নাছিল, কিন্তু এতিয়া আছে। তোমাৰ কি সেই প্ৰিয় মানুহজন মোতকৈও হেণ্ডছম নেকি? শুনক, তেওঁ ক'লা বগা কিমান কি মই সেইবোৰ একো নাজানো। আজিলৈকে তেওঁক লগো পোৱা নাই, কিন্তু তেওঁক মই বহুত ভাল পাওঁ। আৰু মই তেওঁৰ সৈতে বিবাহত বহিব বিচাৰোঁ। মই মোৰ দেউতাক বহুত ভয় কৰোঁ। এইবোৰ কথা মই দেউতাক ক'বও নোৱাৰোঁ। আপুনি অনুগ্ৰহ কৰি মোৰ দেউতাক ক'ব যে মই তাইক বিয়া কৰাব নোৱাৰোঁ, তাইক মোৰ পচন্দ হোৱা নাই। কিন্তু কোনো কিন্তু নাই, মই যি ক'ব কৈছোঁ তাকে ক'ব। ঠিক আছে ক'ম বাৰু দিয়া। থেংক ইউ। এতিয়া যাওঁ ব'লক। ঠিক আছে এঞ্জেল, তোমাৰ বিয়াত মোক মাতিবানে? এঞ্জেল? আপুনি এই নামটো কেনেকৈ জানে? কোন হয় আপুনি? আৰে বাবা, তোমাক সদায় ৰাতি 8 বজাত যোনে ফোন কৰি থাকে সেই দুষ্টটো ময়ে ন। কি মানে তুমি মোলৈ বিয়া নোহোৱা ন? কি মানে? পাগল এটা তুমি। আগতে কিয় কোৱা নাছিলা? হ'বও পাৰে ৰং নম্বৰত প্ৰেমৰ ভাল পোৱা। আপোনালোকৰ হৈছে নেকি ৰং নম্বৰত প্ৰেমৰ ভাল পোৱা? যদি হৈছে
কমেণ্ট এটা কৰি দিব যে মোৰো ৰং নম্বৰত ভাল পোৱা হৈছে। আৰু এটা কথা জনাবলৈ নাপাহৰিব, ৰং নম্বৰত ভাল পাই মানিছোঁ, ল'ৰাটোৱে গম পায়, ছোৱালীজনীয়ে গম নাপায়। ল'ৰাটোৱে জানি বুজি ৰং নম্বৰত ছোৱালীজনীক প্ৰেমৰ জালত ফচাবলৈ বিচাৰি আছে। এনেকুৱা আপোনালোকৰ হৈছে নেকি? যদি হৈছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ ফিল্মখন চাই ভাল লাগিলে তেতিয়াহ'লে কি কৰিব লাগিব কৈ দিয়া আৰু। লাইক কৰিব, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰিব, আমাক মৰম দিব আৰু আগলৈ ধুনীয়া ধুনীয়া এনেকুৱা চুটি ছবি আপোনালোকে চাবলৈ পাব বুলি মই কথা দিলোঁ।